তো হে গাইজ ওয়েলকাম টু ইউটিউব চেনেল কলা ভালুক আপোনালোকৰ জনালোঁ স্বাগতম আৰু ভিডিঅ'টো আৰম্ভ আপোনাৰ থাম্বনেইল টাইটেল চাই গমেই পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ যাই আছে যিহেতু আমাৰ দোকান অপেনিং হ'ব কিহৰ দোকান অপেনিং হ'ব আপোনালোকে গম পাব যিহেতু আমাৰে দোকানখন আপোনালোকে গম পাব আৰু না কি সেইকাৰণে ভিডিঅ'টো বনালোঁ আৰু আপোনালোকে বাহিৰৰ পৰিৱেশটো চাব পাৰে আমাৰ ডাইৰেক্ট সন্মুখৰ আমাৰ এইটো ঘৰ আৰু এফালে এইটো এখন পথাৰ এইখন পথাৰত মানে গোটেইখিনি ৰোৱা কমপ্লিট হৈছে মোটামুটি আৰু এইখিনি হাতত ৰোৱা বাকী আছে বাকী এফালৰখিনি হৈছে আৰু মোটামুটি মানে একেদিন বৰষুণটো দি আছে না বৰষুণটো দিয়াৰ কাৰণে অলপ ভাল হৈছে সেইকাৰণে অলপ ৰুবা চুবা পাইছে মানে আৰু এইফালে হেৰি মাৰি আছে ট্ৰেক্টৰ মাৰিছে আপোনাক এই জুম কৰি দেখুৱাব পৰা এইটো এই গাছৰ পাতকেইটাৰ মাজেদি চাব পাৰে আৰু এফালে ট্ৰেক্টৰ মাৰি আছে আৰু এনেকৈ এফালে মাৰিব আৰু এইটো চাইডে আমাৰ ৰকি শুই আছে ৰকি বাহিৰলৈ ওলাই আহি গ'ল দেগে আপোনালোকৰ এটা বস্তু এটা দেখা আপোনালোকে চাব আৰু আচৰিত খাই যাব মানে কেনেকুৱা লেভেলৰ এটা বস্তু এটা দেখা এই বস্তুটো চাক কঁঠাল এই মাহত কঁঠাল কিমান ডাঙৰ চাক প্ৰকাণ্ড কঁঠাল আৰু এইটো গৰুটো হৈছে ইয়াতে আছে কেনেকুৱা লেভেলৰ কঁঠাল বাপৰে বাপ ক'ব লাগিব কিন্তু এই ইমান ধুনীয়া কঁঠাল দেখিছেনে দেখা নাপাব কমেণ্ট কৰক মোটামুটি এইটো বেচলি 300 মান পাম কিন্তু নেপাইছোঁ আমি খাই দিম এইটো ডাইৰেক্ট ঘৰৰ পৰা ওলাই দিলোঁ এতিয়া যাই আছোঁ ডাইৰেক্ট চকলৈকে আৰু চক আহি পাওঁৱেই আৰু মোটামুটি আৰু আপোনালোকক যাই কিনে ডাইৰেক্ট দোকানখন দেখাম আৰু ফাইনেলি আহি পাই গ'লোঁ দোকান আৰু দোকানটো আপোনালোকে বেকগ্ৰাউণ্ড চাই কিনে গমেই বেছি দোকানত যিহেতু আহি গৈছোঁ আৰু হ'লে আপোনালোকক একবাৰ দোকানখন একবাৰ দেখি পূৰা একদম মানে ফুল ৰেভিউটো একবাৰ মানে এতিয়া বৰ্তমান ভিতৰতে আছোঁ অলপমান দেৰিকৈ মানুহটো নহ'ব আৰু মানে ফুৰি আহিছিল আহি কিনে গেলা কাটিয়ে আহি কিনে আৰু পিছত আহিব আৰু এইফালে চাই লওক গোটাই এইটোৱে ৰুম দেখিছে মানে এইবাৰ ইয়াৰ লাইটটো ভাল লাগছে কিবা এটা এই লাইট মানে ফটো চটো পৰা এনেকৈ কি মই একবাৰ বাহিৰত দি পেলাই দেখি কিনে আপোনালোকক কৈছোঁ কেনেকুৱা লাগছে আপোনালোকে ক'ব চিনেমেটিক শ্বট এটা লৈ আপোনালোকক এখিনি হাজতে এটা কথা কওঁ যে আপোনালোকে অহাকালি ভিডিঅ' এটা দিম সেই ভিডিঅ'টো অহাকালি বা পৰৱৰ্তী মানে দিম এটা ভিডিঅ' সেই ভিডিঅ'টো আপোনালোকে চাব পূৰা মানে সেইটো একদম মানে ধামাকাদাৰ কণ্টেণ্ট হ'ব যাইছে ধামাকাদাৰ মই এখিনি হাতে ক'লোঁ ধামাকাদাৰ কণ্টেণ্ট হ'ব যাইছে সেইটো ভিডিঅ' চাব কাৰণে আপোনালোকে ছাবস্ক্ৰাইবটো কৰি থৈ দিব আৰু সেইটো ভিডিঅ' পূৰা চাব আপোনালোকে সেইটোৱে কৈ থ'লোঁ দেখিছ আৰু আপোনালোকক আনুজন দেখি দিম দেখিছ আনিছিলোঁ দেখিছ লাজ লাগি নে কেমেৰাটো ফাইনেলি ৰুমটো ল হৈ গেলাক তাৰে পিছতে ডাইৰেক্ট এটা গাজি প্ৰসাদ চসাদ বিলাই দিলাক দাদা লগো আহিল আৰু দোকানৰ মানুহ চানুহ গ'ল আৰু এইফালে ভিতৰত দেখি মানুহ চাব পাৰে মানে ভিতৰত দেখি মানুহ ভৰ্তি হৈছে মোটামুটি 80-90জন মানুহ আহিছে আৰু মোটামুটিভাৱে গোটেইখিনি মানুহ গুচি গ'ল এতিয়া আমাৰ মানুহ কি আছে দেই তো গাইজ তাৰ পৰা ডাইৰেক্ট আহি গ'লোঁ মানে এফালে অলপমান বাহিৰত দেখি আহিছোঁ মানে তাতে ইমান মানুহ হৈছে মোটামুটি 80-85জনমান মানুহ আৰু সেই 80-85জন মানুহ মানে ঠেলাৰ মাজত মানে সোমাইছোঁ থাকি কিনে সেইকাৰণে বাহিৰত দেখি অলপমান ওলাই আহিলোঁ মানে গৰমত থাকিব নোৱাৰি গাইজ বেছি আৰু মন আহিছোঁ ৰ'ব চলি খেলাংকে থাকে গৰমতো হৈ গেলাক মানে নেক্সট দিনা ৰাতিপুৱা আৰু সেইদিনাখনে মানে ভিডিঅ' ইমান এটা বনোৱা নাই যিহেতু মানে মানুহ চানুহ আছিল বা বহুত কিবাখানে কামো কৰিছিল আৰু কি কাম কৰিছিল আপোনালোকে দেখি আছে ৰ'ব আৰু এইটো লাইট অলপমান বেয়া আছিল এইটো লাইট ঠিক কৰিছে আৰু এটা লাইট লগাইছে আৰু বাহিৰত দেখি এটা লাইট লগাইছে আৰু এফালে গাইছ বস্তু কালি কিবা এটা ফিটিং কৰিছে দেই বহি চহি আছে বহি কলম লবৰ এনে বেলেগ লবৰ আছে দেই গাইছ চেকা লবৰে মানে ক'ব লাগিব দেই আৰু এফালে বস্তু আনিছে দেই আৰু এইফালে গাড়ী হাল্লাত থাকিব নোৱাৰি সেই এটা বস্তু বেয়া হৈছে বাকী এইফালে কলম চলম আছে আৰু কলম এই কলম আনিছে লগাইছে ভালকৈ বস্তুৱেই মিচিং ইয়াকে এইটোকে হৈছে আৰু বেলেগ কিনছে বহি ডিজাইনকেইটা চাই বহি বনাই লাগছে বহি ডিজাইন এলা আৰু কি আনিছে আৰু কিবাখানি এনেকৈ গোটেইখিনি আনিছে দেই গাইছ আজি মানে মই আৰু এটা বেলেগ এটা ভিডিঅ' এটা বনাম সেইটো ভিডিঅ' মানে একদম ধামাকাদাৰ ভিডিঅ'
আৰু সেইটো ভিডিঅ' চাব মই আপোনালোকৰ চেনেল ছাবস্ক্ৰাইব কৰি দিয়ক আৰু নেক্সট ভিডিঅ'টো আপোনালোকে চাবই মই আপোনালোকক হাত জোৰ কৰিছোঁ আৰু আজি ভিডিঅ'টো লৈ বাই বাই গাইছ নেক্সট ভিডিঅ'ত লগ পাম জয় আই অসম বাই বাই